সামাজিক মাধ্যমযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। এবাৰ উজনিৰ 4খনকৈ জিলালৈ ঋণগ্ৰস্ত বানাতলৈ সকাহ আগবঢ়াইছে বিজেপি চৰকাৰে। খুবেই ভাল খবৰ, কেইটামান মুহূৰ্তৰ পূৰ্বে লাভ কৰিছে ৰাজ্যবাসীয়ে ভাল খবৰ। এবাৰ 6 মাহলৈ বৰ্ণাঢ্যই ঘূৰা দিব নালাগে কোনো ঋণ। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এবাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বৰ্ণাঢ্যলৈ এই সুবিধা প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে। হোম লোন, কাৰ লোন, শিক্ষা ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত এবছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ পৰিশোধৰ সময়সীমা। অতিকৈ ভাল খবৰ আছে, যিসকল বানত আক্ৰান্ত হৈ আছে, বানাক্ৰান্তৰ বাবে লৈ আহিছে হিমন্ত চৰকাৰে ভাল খবৰ। কেইটামান মুহূৰ্তৰ পূৰ্বে নতুন খবৰ আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকী। কেইটামান মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যম যোগে এই খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইবাটাও ভাল খবৰ আছে উজনিৰ 4খনকৈ জিলাৰ বাবে। অতিকৈ ভাল খবৰ, এবাৰ উজনিৰ 4 জিলাৰ ঋণগ্ৰস্ত বৰ্ণাঢ্যলৈ সকাহ প্ৰদান কৰিছে হিমন্ত চৰকাৰে। 6 মাহলৈ বৰ্ণাঢ্যই ঘূৰাই দিব নালাগে কোনো ঋণ। এক ডাঙৰ খবৰ, ঋণ ঘূৰাব নালাগে 4খনকৈ জিলাৰ বৰ্ণাঢ্যই। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বৰ্ণাঢ্যলৈ বৃহৎ সুবিধা আগবঢ়াইছে, বৃহৎ সকাহ আগবঢ়াইছে হিমন্ত বিশ্ব চৰকাৰে। হোম লোন, কাৰ লোন, শিক্ষা ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত এবছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ পৰিশোধৰ সময়সীমা। খুবেই ভাল খবৰ। ঋণ পৰিশোধৰ সময়সীমাক লৈ সকলো চিন্তিত হৈ পৰিছে, যিটো অতি ভয়ানক সময়, এটি অৱৰ্ণীয় পৰিস্থিতিৰ সন্মুখীন হৈ আছে 4খনকৈ জিলাৰ লোক। আৰু সেইবাবে এবাৰ 4খন জিলা অৰ্থাৎ যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বাবে খুবেই ভাল খবৰ আছে। হোম লোন লোৱা, কাৰ লোন লোৱা, শিক্ষা ঋণৰ ক্ষেত্ৰত এতিয়াৰে পৰা বানাক্ৰান্তসকলে প্ৰয়োজনত এবছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ পৰিশোধৰ সময়সীমা। ঋণ পৰিশোধ সীমা যদি সময়সীমা বান্ধি দিয়া হয়, এবছৰলৈ ঋণ পৰিশোধৰ সময়সীমা বঢ়াই ল'ব পাৰিব। 6 মাহলৈ বৰ্ণাঢ্যই ঘূৰাই দিব নালাগে কোনো ঋণ। উজনিৰ 4 জিলাৰ ঋণগ্ৰস্ত বানাক্ৰান্ত লোকলৈ সকাহ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা বৃহৎ মন্তব্য, আমাৰ লগত আছে, মন্তব্য শুনি লওক। এতিয়া মই আজিৰ ফেচবুক লাইভত বেংকৰ ঋণ সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিব খুজিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগত মোৰ আলোচনা হৈছিলে এই বিষয়বোৰ সম্পৰ্কত, আৰু তেখেতৰ লগত তেখেতে দিয়া পৰামৰ্শ মতে আজি মই ষ্টেট লেভেল বেংকিং কমিটি SLBCৰ বিশেষ বৈঠক এখন আহ্বান কৰিছিলোঁ। আৰু SLBCৰ বিশেষ বৈঠকত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নাবাৰ্ডকে আদি কৰি সকলো বেংক উপস্থিত আছিলে। বেংকসমূহে মোক জনোৱা মতে শিৱসাগৰ আৰু চৰাইদেউ জিলা আৰু যোৰহাট আৰু গোলাঘাট জিলাত 3.18 লাখ এক্টিভ বেংক একাউণ্ট আছে আৰু বৰ্তমান আউটষ্টেণ্ডিং লোনৰ পৰিমাণ হৈছে 11,400 কোটি টকা। ইয়াত কৃষি ঋণো আছে, SHG আত্মসহায়ক গোটৰ মহিলাসকলৰ ঋণো আছে, MSME অৰ্থাৎ লঘু আৰু ক্ষুদ্ৰ উদ্যোগীৰো আছে, আৰু হাউচিং, পাৰ্চনেল লোন, গাড়ী লোন, ইয়াত সকলোবোৰ সমাহিত হৈ আছে। আজি আমি SLBCত কেইটামান সিদ্ধান্ত লৈছিলো, যিকেইটা মই এটা এটাকৈ আপোনালোকক পঢ়ি দিব খোজো। প্ৰথম কথা, আমি ঋণ থকা ব্যক্তিসকললৈ এখন সকাহমূলক আঁচনি আজি আমি প্ৰস্তুত কৰিছো। কিন্তু মই সবিনয়ে নিবেদন জনাম যে বেংকে এই সকাহ দিয়াৰ সময়ত সঁচা ডেমেজ হৈছে নে নাই বা বান আক্ৰান্ত হৈছে নে নাই তাক আকৌ এবাৰ পৰীক্ষা কৰিব। সেয়েহে যিসকল সদাশয় ব্যক্তি বান আক্ৰান্ত হোৱা নাই, তেওঁলোকে এই আজি মই ঘোষণা কৰিব খোজা আঁচনিখনৰ বাবে অপেক্ষা নকৰিব। আপোনালোকে নিৰ্ধাৰিত নিয়মত বেংক ইনষ্টলমেণ্ট দি থাকিব। কাৰণ আপোনালোকে যদি বেংক ইনষ্টলমেণ্ট নিদিয়ে আৰু পৰৱৰ্তী সময়ত যদি বেংকৰ দ্বাৰা পৰীক্ষাত এইটো প্ৰমাণিত হয় যে আপোনালোকৰ ঘৰ যদিও শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত অৱস্থিত, কিন্তু বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা নাই, তেনেহলে বেংকে এই সুবিধা নিদিব আৰু আপোনাৰ একাউণ্টটো নন পাৰফৰ্মিং এছেটলৈ ৰূপান্তৰ হ'ব।
সেইকাৰণে আজি মই কৰা ঘোষণা কেইটা বানত আক্ৰান্ত ব্যক্তিৰ বাবেহে প্ৰযোজ্য, বানত আক্ৰান্ত পৰিয়ালৰ বাবেহে প্ৰযোজ্য।